Pro HD হয় এখন লম্বা এখন হয় আচ্ছা 1 টন পাসিং 2019 এর গাড়ি আর দাম রাখিছো কম দামৰ ছোটা হাতি আছে বেছি দাম নহয় অনলি 1,25,000 টাকা 125 দাদা কিবা ইঞ্জিনৰ কাম কৰিব লাগি আছে না কি ধুনিয়া মই নিজে চলাইছো গাড়ীখন আচ্ছা আপুনি লক আৰু ৰাস্তাত চলাওক চেল আছে আচ্ছা 2017 গাড়ী হয় ওকে এখন দাম আমাৰ ৰাখিছো 65 অনলি 65 দাম বেছি ৰখা নাই আমি অনলি 165 এইখন 1,65,000 টাকা আচৰিত দাম গাইস যদি আপোনালোকে আহে যিমান টকাত বিচাৰে সিমান টকাত পাব আৰু 1,00,000 1,50,000 টকা যদি বাজেট থাকে কবই নালাগে বহুত কিটা অপচন পাব মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছো মাজত হেল্ল গাইস নমস্কাৰ স্বাগতম জনাইছো জেটি হোম ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু যদি আপোনালোকে কমাৰ্চিয়েল ভাল বাহন এখন বিচাৰি আছিল তেন্তে আপোনালোকে ইয়াতে আহিব পাৰিব মই আহিছো লখৰাত অভিজিত অটো এজেন্সিত আহিছো তো ইয়াতে আপোনালোকে যিমান টকাৰ পৰা গাড়ী বিচাৰে সিমান টকাৰ পৰা গাড়ী পাই যাব কোনোবা 80,000ত লাগে কোনোবা 60,000ত লাগে 1,00,000ত লাগে 2,00,000ত লাগে 5,00,000ত লাগে গোটেইখিনি গাড়ী পাব বিভিন্ন প্ৰকাৰৰ গাড়ী পাব ইয়াতে ডিলাৰটো স্বত্বাধিকাৰী দাদা আছে দাদাক মই পৰিচয় কৰাই দিছো দাদা পৰিচয় কৰাই দাদা আপোনাৰ নামটো জনাই দিব নমস্কাৰ মোৰ নামটো ঋতুপন সোণোৱাল মই টাটাত আজি কিছু বছৰৰ পৰা সেল এক্সিকিউটিভ হিচাপে কাম কৰি আছো হয় তো আজি মই গাড়ী অলপ আছে নতুন ষ্টক অলপ আহিছে আপোনালোকক দেখাম চাব ওকে আৰু এটা তেনেকা অফাৰ বুলি নাই তো আমি যেটো দাম কওঁ তাৰ পৰা কিবা এটা নিগেচিয়েট হয় আৰু নিগেচিয়েট হৈছে মানে ফিক্স প্ৰাইস নহয় দাদা যিখিনি প্ৰাইস ক'ব আজি ভিডিঅ'ত গোটেইখিনি ফিক্স প্ৰাইস নহয় আৰু দাদা ইয়াৰ পৰা গাড়ী পাৰচেজ কৰিব লাগিলে নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে এড্ৰেছটো জনাই দিব এড্ৰেছটো আমাৰ লখৰা হেণ্ডমেলা বুলি কয় মই প্ৰত্যেকটো ভিডিঅ'ত কওঁ যদি জালুকবাৰী ফালৰ পৰা আহে লেফট সাইড পৰে ওকে লখৰা চাইলি নেপাওতে আপোনাৰ হেণ্ডমেলা আছে আৰু খানাপাৰা ফালৰ পৰা আহিলে ৰাইট সাইড পৰে আচ্ছা হেণ্ডমেলা বুলি আৰু নাম্বাৰটো দিয়া আছে ধুনীয়াকৈ লোকেশন দি দিম আহিলে আৰু এটা মোৰ ফালৰ পৰা বেয়া নাপায় যদি ৰিকুৱেষ্ট ৰাতি যাতে 10টা বজাত ফোন নামাৰে আচ্ছা আৰু সানডে দিনা আমাৰ বন্ধ থাকে সানডে দিনা বন্ধ থাকে দাদা আজি 60,000 80,000 1 লাখ কৈছো প্ৰাইস আৰম্ভণি হ'ব পাই যাব ওকে তেন্তে বহুত ৰদ পৰি আছে আৰম্ভ কৰো ভিডিঅ'টো দেৰি নকৰো ওকে এখন আপোনাৰ জিটো হয় 2018 ৰ গাড়ী হয় আচ্ছা কাগজ পাতি ওকে কৰি নাম ট্ৰান্সফাৰ কৰি দাম ৰাখিছো অনলি 185 দাম ৰাখিছে কাগজ পাতি কৰাই তো আপোনালোকে যদি ইয়াতে আহে তেতিয়া হলে গাড়ীখন চাই মেলি ধুনীয়াকৈ ভেৰিফাই কৰি পাৰচেজ কৰিব পাৰিব 185 ত দিছে তো কিবা নিকেচিও লৈ যাব যদি মোৰ ভিডিঅ' চাই আহে নেক্সট এখন টাটাৰ হয় ওকে SHT হয় 2017 ৰ মডেল হয় আচ্ছা বহুত ধুনীয়া গাড়ী হয় সৰু গাড়ী সিটিৰ কাৰণে ধুনীয়া গাড়ী ওকে দামও বেছি ৰখা নাই 2,25,000 টকা দাম ৰাখিছে 2,25,000 নতুনখন যদি কিনিব যায় কিমান পইচা অলমোস্ট 6 লাখ প্লাস হ'ব 6 লাখ প্লাস হ'ব মানে যদি সেকেন্ড হ্যান্ড বাহন এখন ক্ৰয় কৰে নতুন কিনিবৰ কাৰণে বহুতৰে পইচা নাথাকিব পাৰে বা কিবা বিভিন্ন অসুবিধাৰ কাৰণে নতুন কিনিব নিবিচাৰে তো আপোনালোকে সেকেন্ড হ্যান্ড বাহন এখন পাৰচেজ কৰি আপোনালোকে সপোন ভাবিয়া পূৰণ কৰিব পাৰিব নেক্সট কক আৰু এখন আছে মেগা এক্সেল হয় আচ্ছা 2018 ৰ গাড়ী হয় ওকে কাগজ পত্ৰ ওকে কৰি নাম ট্ৰান্সফাৰ কৰি দাম ৰাখিছো অনলি 260 এক টন পাসিং হয় এখন বুলেটৰ দামত মানে কমাৰ্চিয়েল বাহন লৈ যাব পাৰিব আৰামছে বিজনেছ কৰিব পাৰিব ওকে আৰু এখন আছে BS6 ৰ হয় S গোল্ড হয় আচ্ছা 2020 ৰ গাড়ী 20 ৰ লাষ্টৰ গাড়ী হয় দাম ৰাখিছো অনলি 3 লাখ টকা 3 লাখ টকা প্ৰাইস ৰাখিছে 2020 ৰ কলে দাদা ওকে 2020 ৰ গাড়ী 3 লাখ টকা প্ৰাইজত আপোনালোকে লৈ যাব পাৰিব আৰু এখন আছে 2017 ৰ গাড়ী হয় মেগা এক্সেল আচ্ছা দাম ৰাখিছো অনলি 245 2,45,000 টকা আৰু এইখন গাড়ী এনেকুৱা গাড়ী মানে পইচা দি যাব আপোনালোকক পইচা লৈ না যায় তো আপোনালোকে ভাড়া মাৰাত পইচা ইনকাম কৰাত আৰম্ভ কৰি দিব পাৰে এখন লৈ যায় ডাউন পেমেন্ট কিমান আহিব দাদা ডাউন পেমেন্ট অলমোস্ট 1 লাখ টকা 80,000 টকা ওলাই যায় 1,80,000 টকা ওলাই যাব ওকে নেক্সট কক আৰু এখন কম দামী আছে এখন স্কুটি দামত দি আছো স্কুটিৰ দামত 75,000 অনলি কি কয় 75,000 আচ্ছা ভিডিঅ'ত যেটো ৰেট কৈছো হেতু ৰেটত হেতুৱে পাব ওকে হেতু ৰেটতে পাব 75,000 ত আপোনালোকক কমাৰ্চিয়েল বাহন দি আছে গাইস তো অতি সোনকালে কন্টাক্ট কৰক বহুত দিন পিছত বিচাৰিব গাড়ীখন সেল হৈ যাব পাৰে আৰু এখন আছে 2020 ৰ S গোল্ড আচ্ছা অলমোস্ট 3 লাখ টকা ওলাই যাব গাড়ী 3 লাখ টকা ওলাই যাব 80,000 1 লাখ মান দিলে আৰামছে ওলাই যাব এইখনৰ সেম তেনেকুৱা সেম প্ৰাইস একে মডেলৰ গাড়ী আচ্ছা সেম প্ৰাইস মানে 3 লাখ মানত ওলাই যাব মানে যোনখন ভাল লাগে চলাই যোনখন ভাল লাগে এখন ল'ব পাৰিব আৰু এখন ডিমান্ডেড গাড়ী আছে সুপ্ৰো HD হয় এখন লম্বা এখন হয় আচ্ছা 1 টন পাসিং 2019 ৰ গাড়ী আর দাম রাখিছো অনলি 265 9 ফুটি বডি নেকি এখন হয় ওকে লম্বাটো ওকে লম্বাটো সুপ্ৰো যদি বিচাৰি আছিলে বহুত ডিমান্ডেড গাড়ী হয় আপোনালোকে অভিজিত অটো এজেন্সিত পাই যাব ইয়াতে আহিব পাৰিব লখৰাত নেক্সট আৰু এখন আছে আপোনাৰ সুপাৰ কেৰি বুলি কয় মাৰুতি হয় এখন ডিমান্ডেড গাড়ী 2019 ৰ গাড়ী হয় বহুত বিচাৰিলে নাপায় এখন গাড়ী अगर ये गाड़ी लेना चाहते ज्यादा ये क्या बोलते हैं मेघालय में बहुत यूज होता है ये गाड़ी अच्छा मेघालय में तो इसका दाम भी ज्यादा नहीं रखा है ओनली 265 2,65,000 में आप लोगों को दे रहा है मेघालय से कोई भाई अगर मेरा देख रहा है तो आप लोग ले सकते हो ये गाड़ी
तो 2,65,000 में दे रहा है आप लोगों को। नेक्स्ट आइसु DI टाटा मोबाइल DI হয় 2019 গাড়ী হয়। আচ্ছা টিপ কন্ডিশন লব লাগে চলাব লাগে। আচ্ছা দামও বেছি ৰখা নাই, অনলি 4,50,000 টকাৰ দাম। কি কয় 4,50,000 টকা DI পাই আছে। ওকে 4,50,000 টকাত আপোনালোকক DI দি আছে। যদি DI এখন লোৱাৰ সপোন আছিলে আপোনালোকে আহিব পাৰিব ইয়াতে। গাড়ীৰ কাম বডিৰ কামো একো কৰিবলগীয়া নাই, লব লাগে চলাব লাগে। আচ্ছা ইঞ্জিনৰ কামো নাই দাদা, একো কাম নাই, লব লাগে আপুনি ৰাস্তাত চলাওক। আচ্ছা জাষ্ট তেল ভৰাই চলাওক। আৰু এখন কম দামৰ ছোটা হাতী আছে, বেছি দাম নহয়, অনলি 1,25,000 টকা 125 মাত্ৰ 1,25,000 টকা। এখন ছেকেণ্ড হেণ্ড ভাল বাইকে নাপায় গাইছ, ৰিয়েলি কৈছো এখন ছেকেণ্ড হেণ্ড বাইকে নাপায়। আপোনালোকে কমাৰ্চিয়েল বাহন এখন পাই আছে 1,25,000 টকাত তাকো। নেক্সট বলেৰো এখন কওক। নেক্সট বলেৰো এখন আছে 2000 আপোনাৰ 15 হয়। আচ্ছা দাম বেছি ৰখা নাই, অনলি 450 4,50,000 টকা দি আছে। তো অতি সোনকালে কন্টেক্ট কৰক। কিমান মান ডাউন পেমেন্ট দিব লাগিব? ডাউন পেমেন্ট 1 লাখ টকা দিলে ওলাই যাব। আচ্ছা ৰিফাইনেন্স টকা ওকে। ৰিফাইনেন্স কৰিবৰ কাৰণে কি ডকুমেন্ট লৈ আহিব লাগিব? ডকুমেন্ট জেনুইন এজন মানুহৰ যিখিনি আছে, পেন কাৰ্ড, আধাৰ কাৰ্ড, এইবিলাক বস্তু, বেংক পাছবুক, চেকবুক, এইবিলাক বস্তুই লাগে। এজন মানুহৰ যিখিনি ডকুমেন্টছ আছে আৰু সেইখিনি। ওকে নেক্সট এখন 407 আছে BS3। আচ্ছা আপোনাৰ 2 টন 200 কেজি হয়। আচ্ছা 2012 গাড়ীৰ দাম ৰাখিছো অনলি 265 407 দি আছে। কি কয় 407 দি আছে 265 অতি সোনকালে যোগাযোগ কৰক। 407 আকৌ এখন আছে 2018 গাড়ী, দাম ৰাখিছে 6.5 লাখ টকা। ওকে 6.5 লাখ টকা প্ৰাইস ৰাখিছে। কিমান ডাউন পেমেন্ট কিমান আহিব? ডাউন পেমেন্ট 1.5-2 লাখ টকা দিলে ওলাই যাব। 1.5-2 লাখ টকা দিলে ওলাই যাব। ওকে মাত্ৰ 1.5 লাখ বা 2 লাখ টকা আপোনালোকে দি 407 গুড কন্ডিশনত আপোনালোকে লৈ যাব পাৰিব। নেক্সট যদি কোনোবা পেসেঞ্জাৰ গাড়ী বিচাৰি আছে, অভিজিত অটো এজেন্সিত আপোনালোকে পাই যাব। পেসেঞ্জাৰ গাড়ী যদি লম বুলি ভাবি আছে, উইঙ্গাৰ এখন আছে, তাতে কিবা ইঞ্জিনৰ কাম কৰিবলগীয়া আছে নেকি? কি ধুনীয়া, মই নিজে চলাইছো গাড়ীখন। আচ্ছা আপুনি লওক আৰু ৰাস্তাত চলাওক। 2013 লাষ্টৰ গাড়ী হয়। আচ্ছা ভিতৰত একো কাম নাই, গাড়ীখন একো কাম নাই। আপুনি ভিতৰতে সিট বিলাক দেখাব পাৰে, একো একদম ধুনীয়া। আচ্ছা মানে গাড়ীখন লৈ সিটৰ কামো কৰিব নালাগে, চকাও দৰকাৰ নাই, চকা ওকে হৈ আছে। আচ্ছা চকা টকা ওকে হৈ আছে। জাষ্ট গাড়ীখন লৈ আপোনালোকে ভাড়া মাৰা ষ্টাৰ্ট কৰি দিয়ক আৰু পইচা ইনকাম কৰাৰ আৰম্ভ কৰি দিয়ক। দেখাই দিয়ক, ধুনীয়া হৈছে, ল'ব লাগে আৰু চলাব লাগে। ভিতৰত এয়া চাওক খুব সুন্দৰ হৈ আছে। চিট টিটৰ কাম একো কৰিবলগীয়া নাই। আপোনালোকে যদি লম বুলি ভাবি আছে তেতিয়াহ'লে উইঙ্গাৰখন ল'ব। প্ৰাইচটো কিমান আহিব দাদা? প্ৰাইচটো অনলি 3 লাখ টকা। 3 লাখ টকা। কেই বছৰ ৰিফাইনেন্স হৈ যাব এইখন? ৰিফাইনেন্স কৰিলে হৈ যাব 3 বছৰ মান, পাৰিলে কেছতে ল'ব। আচ্ছা ওকে ৰিফাইনেন্স যদি কৰিব বিচাৰে তথাপি হৈ যাব, মানে ইয়াতে ৰিফাইনেন্সটো ল'ব পাৰিব। নেক্সট আহিছো ইন্ট্ৰা V10 হয়। আচ্ছা ডিমান্ডেড গাড়ী হয়, 2021 লাষ্টৰ গাড়ী। আচ্ছা আৰু দাম ৰাখিছো অনলি 495 নতুনখন যদি পাৰচেজ কৰিব যায় 8 লাখ প্লাস হ'ব। আচ্ছা সেম কন্ডিশন পাই যাব, সিল ইঞ্জিন পাই যাব। ওকে সিল ইঞ্জিন গাড়ী একো কৰিব নালাগে, ল'ব লাগে চলাব লাগে, চলাব লাগে, একো কাম কৰিবলগীয়া নাই। আপোনালোকে টায়াৰৰ কন্ডিশন দেখিলে গম পাব খুব সুন্দৰ হৈ আছে, মানে 95% টায়াৰ গ্ৰিপছ আছে। তো অতি সোনকালে কন্টেক্ট কৰোঁ। ডাউন পেমেন্ট কিমান আহিব এইখন? ডাউন পেমেন্ট 1.5 লাখ টকা মান আহিব। 1.5 লাখ মান আহি যাব। 1109 2012 মানৰ গাড়ী হয় এখন, GST গাড়ী হয়। আচ্ছা দাম ৰাখিছে অনলি 3.5 লাখ টকা। 3.5 লাখ টকাত 1109। তো গাইস চাওক গাড়ী চাওক 3.5 লাখ টকাত দি আছে 1109। যদি ল'ম বুলি ভাবিছে আপোনালোকে এবাৰ ইয়াতে আহক, ভিজিট কৰক। আপোনালোকে গাড়ীখন চাই মেলি টেষ্ট ড্ৰাইভ ল'ব পাৰিব দাদা। আৰামছে ওকে টেষ্ট ড্ৰাইভ ল'ব পাৰিব, লৈ যাব পাৰিব গাড়ীখন। হয় নতুন এইবিলাক নতুন গাড়ী আমাৰ ডিলাৰ হয়, অভিজিত ডিলাৰৰ গাড়ী হয়। আচ্ছা যদি ল'ব বিচাৰে কন্টেক্ট কৰিব পাৰে, একো নাই, কন্টেক্ট হৈ যাব। মানে যদি সেকেন্ড হেণ্ড ল'ম বুলি আহে তেন্তে সেকেন্ড হেণ্ড যদি পছন্দ নহয় নতুনো ল'ব পাৰে, তো নতুনো ল'ব পাৰিব। এভেইলেবল আছে গাড়ী, বহুতখিনি গাড়ী আছে। এখন এছ গ'ল হয় 2020 গাড়ী। আচ্ছা BS6 গাড়ী হয়। ওকে আৰু দামটো ৰাখিছো আমি 3 লাখ টকা। 3 লাখ ডাউন পেমেন্ট 1,80,000 টকা দিলে আৰামছে ওলাই যাব। ওকে মানে 80,000 মান টকা লৈ আনিলে ঘৰত লৈ যাব পাৰিব আৰামছে। ওকে নেক্সট এখন ছোটা হাতী আছে। আচ্ছা SHT হয় 2016 BS3 গাড়ী। ওকে দাম ৰাখিছো আমি অনলি 185। এইখন 1,85,000 টকা। কি কয়, এখন বাইকৰ দামত দি আছে গাইস। স্কুটিৰ দামত লাগে, বাইকৰ দামত লাগে। এবাৰ অভিজিত ডিলাৰত ভিজিট কৰক, দাদা কল কৰক, স্ক্ৰিনত নাম্বাৰ আহি আছে। নেক্সট কল এখন HT আছে 2017। আচ্ছা দাম ৰাখিছো অনলি 210 2,10,000 2,10,000 में आपको दे रहा है। अच्छा छोटा हाथी। अगर कोई मेघालय से देख रहे हैं तो आप लोग आ सकते हो। मेघालय तुरा साइड में ले सकते हैं। ले सकते हैं। ओके तुरा मेघालय
शिलोंग साइड से भी ले सकता है। नेक्स्ट कॉक जीप एक्सेल হয় 2017 গাড়ী BS4 গাড়ী হয়। আচ্ছা দাম ৰাখিছো আমি 130 অনলি 130 1,30,000 টাকা। নেক্সট কওক। নেক্সট এখন আছে 2017 আচ্ছা কাগজ পাতি সব ওকে আছে। আচ্ছা দাম ৰাখিছো অনলি 1 লাখ টাকা 1 লাখ টাকা দিব 1 লাখ টাকা 1 লাখ টাকা দি আছে গাইস কাগজ পাতি গোটে কৰা 1 লাখ টাকা দি আছে। নেক্সট আৰু এখন আছে এপে এক্সট্ৰা আচ্ছা HT হয়। আচ্ছা এখন 2021 লাষ্টৰ গাড়ী হয়। আচ্ছা দাম ৰাখিছো আমি অনলি 160 1,60,000 টাকা দি আছে। নেক্সট এখন জিপ এক্সেল আছে। আচ্ছা 2017 গাড়ী হয়। ওকে এখন দাম আমাৰ ৰাখিছো 65 অনলি 65 ডকুমেন্টস ফেল আছে। যদি গাঁৱলীয়া জায়গাত কোনোবাই চলাব বিচাৰে ডকুমেন্টস নহলেও হৈ যায় তো মাত্ৰ 65,000 টাকাত আপোনালোকে লৈ যাব পাৰিব। জিপ এক্সেল হয় 2017 আচ্ছা দাম ৰাখিছো অনলি 130 1,30,000 1,30,000 টাকা মানে 1 লাখ 1.5 লাখৰ ভিতৰত যোনে গাড়ী বিচাৰে বহুত কিটা অপচন পাব ইয়াতে। আৰামছে ওকে আৰু এখন সুপাৰ স্মিন আছে। আচ্ছা 2018 গাড়ী হয়। দাম বেছি ৰখা নাই আমি অনলি 165 এইখন 1,65,000 টাকা আচৰিত দাম গাইছ। যদি আপোনালোকে আহে যিমান টকাত বিচাৰে সিমান টকাত পাব আৰু 1 লাখ 1.5 লাখ টকা যদি বাজেট থাকে ক'বই নালাগে বহুত কিটা অপচন পাব। মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছো মাজতো ক'লো। নেক্সট কওক। 2017 হয় মেজিক মান্ত্ৰা হয় 2017 গাড়ী। আচ্ছা দাম ৰাখিছো অনলি 185 এইখন 1,85,000 টাকা ওকে 185 দি আছে মাত্ৰ। নেক্সট কওক দাদা। ছোটা হাতী হয় 2019 গাড়ী। ওকে এভৰিথিং কাগজ ওকে কৰি দাম ৰাখিছো 245 অনলি 2,45,000 গাড়ীখন নতুন গাড়ী যেন লাগিছে। গাড়ী একদম ধুনীয়া গাড়ী হৈছে। ৰং চং হৈছে ডালাবিলাক। আচ্ছা অলপ চলপ মানে ৰং হৈছে আৰু এইটো বাকি ইঞ্জিন ওকে আছে। ইঞ্জিন ওকে সেল ইঞ্জিন পাই যাব। ৰিফাইনেন্স হৈ যাব এইখন হৈ যাব আৰামছে হৈ যাব। ওকে ৰিফাইনেন্স হৈ যাব 80,000 বা 1 লাখ টকা এটা দিলে দাদাৰ পৰা গাড়ীখন লৈ যাব পাৰিব। তো গাইস দাদাৰ সৈতে মিলি ফেলে গোটেইখিনি গাড়ী ইনফৰমেশন দিবলৈ চেষ্টা কৰিলো। দাদা সেল এক্সচেঞ্জ ৰিফাইনেন্স তো আগতে কৈছো নতুন ভিউয়াৰ্ছখিনি মানে কৈ দিব হৈ যাব নে সব এভৰিথিং ওকে গোটেইখিনি হৈ যাব। ভিডিঅ'ৰ লাষ্টত আপোনালোকক এটাই অনুৰোধ যদি আপোনালোকে গাড়ী এখন পাৰচেজ কৰিম বুলি ভাবে ইয়াতে ডিলাৰ আহক ডিলাৰ আহি ভিজিট কৰি গাড়ীখন চাই মেলি লৈ যোৱাটো বেছি ভাল। টেষ্ট ড্ৰাইভ লগ চেক কৰি লওক তাৰ পিছত লগ গাড়ী ওকে তাৰ পিছত লগ। তো ধন্যবাদ গাইস ভিডিঅ'টো চোৱাৰ বাবে। যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফলো কৰিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত। জয় আই অসম।